সনাতন ধৰ্মত শাৰদীয় দুৰ্গা পূজাক অতি বিশেষ বুলি গণ্য কৰা হয়। দুৰ্গা পূজাৰ উৎসৱ 9 দিন ধৰি চলি থাকে, য'ত দেৱী দুৰ্গাৰ 9টা ৰূপ পূজা কৰা হয়। এইবাৰ 3 অক্টোবৰৰ পৰা শাৰদীয় দুৰ্গা পূজা আৰম্ভ হ'ব আৰু বছৰৰ শেষ সূৰ্যগ্ৰহণ দুৰ্গা পূজাৰ প্ৰথম দিনাই হ'ব। এই সূৰ্যগ্ৰহণ 2 অক্টোবৰৰ নিশা 9:13 পৰা আৰম্ভ হ'ব আৰু শেষ হ'ব 3:17। সূৰ্যগ্ৰহণৰ কোনো প্ৰভাৱ দুৰ্গা পূজাৰ ওপৰত নপৰে আৰু ঘট স্থাপনৰ দিনা সঠিকভাৱে কৰিব পাৰিব, কাৰণ সূৰ্যগ্ৰহণৰ অন্ত পৰিব নিশা 3:17। সেইবাবেই এই সূৰ্যগ্ৰহণে পূজাৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। ইয়াৰ বাহিৰেও সকলো মংগল কামো কৰিব পাৰিব। জ্যোতিষসকলৰ মতে শাৰদীয় দুৰ্গা পূজা কিছু ৰাশিৰ বাবে শুভ হ'বলৈ গৈ আছে, যাৰ দ্বাৰা আপোনালোকে জানিব পাৰিব যে কোন 3টা ৰাশি এইবাৰ ভাল সম্পত্তিৰ গৰাকী হ'ব পাৰিব বা আৰ্থিক দিশত লাভৱান হ'ব আৰু ব্যৱসায় বাণিজ্য ভাল হ'ব বুলি। আহক এতিয়া আৰম্ভ কৰোঁ সেই বিশেষ 3 ৰাশিৰ বিষয়ে। প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি। দুৰ্গা পূজাই বৃষ ৰাশিৰ জাতকৰ বাবে আৰ্থিক লাভ কঢ়িয়াই আনিব। এই সময়ছোৱাত মা দুৰ্গাৰ আশীৰ্বাদত বৃষ ৰাশিৰ জাতকে তেওঁলোকৰ সকলো আধৰুৱা ব্যৱসায় সম্পূৰ্ণ কৰিব আৰু তেওঁলোকৰ স্বাস্থ্য উন্নত হ'ব। অৰ্থাৎ কৈছে যে এইবাৰ দুৰ্গা পূজাৰ দিনাখনৰ পৰা বৃষ ৰাশি জাতকে আৰ্থিক ফলাফল লাভ কৰিব বুলি কৈছে আৰু মা দুৰ্গাৰ আশীৰ্বাদো এইসকল জাতকৰ ওপৰত থাকিব বুলি কৈছে। আৰু যিকোনো আপোনাৰ আধৰুৱা কাম বা আধৰুৱা ব্যৱসায়ৰ যিবোৰ কাম আছিলে সেইবোৰ আপুনি সম্পূৰ্ণ কৰাত সফল হ'ব আৰু আপোনাৰ স্বাস্থ্য ভাল থাকিব বুলি কৈছে। দ্বিতীয় ভাগ্যৱান ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবেও শাৰদীয় দুৰ্গা পূজা অতি শুভ বুলি গণ্য কৰা হৈছে। এই জাতকৰ ৰাশিয়ে লাভৱান হ'ব আৰু কৰ্মচাৰীয়ে পদোন্নতি লাভ কৰিব পাৰিব। এই সময়ছোৱাত যিকোনো নতুন ব্যৱসায়ৰ পৰা লাভ হ'ব। অৰ্থাৎ কৈছে যে এইবাৰ বৃশ্চিক ৰাশি জাতকে শাৰদীয় দুৰ্গা পূজাত তেওঁলোকৰ খুব শুভ ফল দিব বুলি কৈছে আৰু এইসকল জাতকে যিকোনো দিশতে লাভৱান হ'ব বুলি কৈছে। আৰু যিসকল চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ পদোন্নতিৰো যোগ আহিব বুলি কৈছে। আৰু এই সময়ছোৱাত যদি আপুনি কোনো নতুন ব্যৱসায় বাণিজ্য খুলিবলৈ বা আৰম্ভ কৰিবলৈ পৰিকল্পনা কৰিছে তেন্তে কৰিব পাৰে, আৰু তাৰ ফলত আপোনাৰ লাভো হ'ব বুলি কৈছে। তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ বাবে এই দুৰ্গা পূজা অতি শুভ হ'বলৈ গৈ আছে। যিসকলে নতুন চাকৰি বিচাৰিছে তেওঁলোকে অতি সোনকালে নিজৰ পচন্দৰ চাকৰিটো বিচাৰি পাব আৰু ব্যৱসায়ত উন্নতিৰ যোগ আহিব আৰু স্বাস্থ্য আপোনাৰ ভালেই থাকিব। অৰ্থাৎ কৈছে যে কুম্ভ ৰাশি জাতকৰ বাবে এইবাৰ দুৰ্গা পূজা অতি শুভ হ'বলৈ গৈ আছে বুলি কৈছে। আৰু যিসকল যুৱক যুৱতীয়ে নতুন চাকৰি বিচাৰি আছে বা চেষ্টা চলাই আছে তেওঁলোকে অতি সোনকালে নিজৰ পচন্দৰ চাকৰিটো লাভ কৰিব বুলি কৈছে। আৰু লগতে কৈছে যে আপোনাৰ ব্যৱসায় বাণিজ্য ভাল হ'ব বুলি কৈছে আৰু লগতে কৈছে আৰু আপোনাৰ স্বাস্থ্য ভাল থাকিব বুলি কৈছে। ধন্যবাদ। আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু লগতে কমেণ্ট কৰিবলৈও নাপাহৰিব।